Hello students, reproduction in organism এই চেপ্টাৰটো আমি পঢ়ি আছিলোঁ আৰু ইতিমধ্যে আমাৰ এইটো শেষ হৈছে হয়নে আৰু তোমালোকৰ যেটো আহিবলিকা সেকেন্ড ইউনিট টেষ্ট সেটোটো এই চেপ্টাৰটো দিছো আৰু এটা দিছো কি মাইক্ৰবছ ইন হিউম্যান ওয়েলফেয়াৰ যেটো আছিল কি মানৱ কল্যাণৰ অনুজীৱ আৰু এবাৰ কিন্তু তোমালোকে দুটা চেপ্টাৰ পাইবা বুলি ভাবিছো দেই আৰু লাষ্ট যেটো এক্সাম দিলা তোমালোকে হেতু মই ভাবিছিলো কি ম্যাক্সিমামে 19 বা 22 পাবাই কিন্তু তোমালোকৰ কিন্তু 15 তকৈ তলো পাইছা এনেকে এবাৰ কিন্তু এক্সাম নকৰিবা ভালকে পঢ়া এতিয়াও সময় আছে তোমালোকে কেবা দিনো শুনছা আৰু তোমালোকে যদি এনেকে ওপৰৰ পঢ়ি যাম মুখস্থ কৰিম তাৰপা আহিলে লিখিম নহলে নিলিখিম এনেকে থাকিলে কিন্তু নহব আৰু এমসিকিউজ অলৰেডি তোমালোকৰ আনসাৰটো তাৰ ভিতৰত দি দিয়া হৈছে চাৰিটা অপচন দিয়া আছে হয়নে তাতেটো থাকিবই আনসাৰটো আৰু তোমালোকে যদি এমসিকিউটো পৰা নাই মানে কি তোমালোকৰ কনসেপ্ট নাই কনসেপ্ট একেবাৰে নাই হয়নে কনসেপ্ট ক্লিয়াৰ থাকিলে এমসিকিউ কোৱেশ্চনছ পাইবা আৰু ফাৰ্দাৰ তোমালোকে যেতিয়া আফটাৰ হায়াৰ সেকেন্ডাৰী যদি কিবা এন্ট্ৰেন্স এক্সাম দিয়া তাতো তোমালোকে এমসিকিউজ প্ৰায় এন্ট্ৰেন্স বিলাকত আহে হয়নে আৰু কনসেপ্ট যদি ক্লিয়াৰ নাথাকে তেন্তে তোমালোকে সেই এন্ট্ৰেন্স এক্সাম কেনেকৈ দিবা মেডিকেলে হওক বা ইঞ্জিনিয়াৰিং হওক বা বেলেগ কিবা এক্সামে হওক ঠিক আছে কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা কিন্তু দেই পুৰা লেসনটো কি আছে এটো জেড পঢ়িবা আৰু এবাৰ যদি তোমালোকে এক্সামটো ভাল কৰা বুজিছানে কাৰণ এতিয়াও তোমালোকৰ বহুত আগতে ৰুটিন দিয়া হৈছে এতিয়াও বহুত টাইম আছে কিন্তু আৰু চোৱা এই চেপ্টাৰটোত বেছি ইমান বিশেষ ইমান প্ৰবলেমো নাই তথাপি মই আৰু এবাৰ আজি অকমান চাই দিছো কাৰণ তোমালোকৰ ম্যাক্সিমামে বুজি পাইছা যদিও হয়তো কোনোবাই মোক এটা দুটা কৈছিলা প্ৰশ্ন মই আজি সেই তাৰ মাজতে বুজাই দিম বাৰু ঠিক আছে চোৱা এতিয়া এই যেটো চেপ্টাৰটো ৰিপ্ৰডাকচন ইন অৰ্গানিজমছৰ যেটো জীৱৰ প্ৰজননৰ প্ৰথমতে আমি চোৱা লাইফ স্পেনৰ বিষয়ে পাইছিলো হয়নে যে লাইফ স্পেনৰ কি আছিল এটো কোনটো পিৰিয়ড আছিল যেটো আছে জন্ম পা মৃত্যুলৈ বাৰ্থ বা ডেথলৈ যেটো সময় বা পিৰিয়ড হেতুকে কি বুলি কোৱা আছে লাইফ স্পেন আৰু লাইফ স্পেনটো আমি আউটা কথা পাইছিলো যে তেহেতৰ আকৃতি বা শেপটো হয়নে ডাঙৰ হওক বা সৰু হওক সাইজটো সৰু বা ডাঙৰ হওক হেতুৰ লগত লাইফ স্পেনৰ কোনো কথা নাই মানে যদি কোনোবাটা জীৱৰ তেহেতৰ আকৃতি বা শেপটো সৰু হওক তেহেতৰ লাইফ স্পেন যে সৰু হ'ব এটো কথা নহয় মানে আৰু ডাঙৰ এটা জীৱৰ লাইফ স্পেনটো যে বেছি হ'ব মানে তেহেতৰ জীৱনকাল বা মানে বহুত বেছি দিন যে জীয়াই থাকিব হয়নে জীৱনকালটো মানে কি জন্মৰ পৰা মৃত্যুলৈ মানে যিমান দিন জীয়াই থাকিব তেহেতি হয়নে হেতু যে তেহেতৰ বেছি হ'ব বা কম হ'ব হেতু আকৃতি বা শেপৰ লগত কথা নাই তেনে তোমালোকে এনেকুৱা পেজ এটা আছিলে চোৱা এইখিনি দেখিছা নহয় এই হাতী কথা আছিলে ইয়া দেখিছা না ৰ'জ ডগ এইবোৰ কথা কি কৈছো ডাঙৰ বা সৰু হওক তেহেতৰ লাইফ স্পেনটো আকৃতি বা শেপৰ লগত কথা নাই প্ৰত্যেকৰে লাইফ স্পেনটো কি হয় বেলেগ বেলেগ হয় হয়নে তাৰ পিছত নেক্সট আমি পাইছিলো চোৱা এটো ৰিপ্ৰডাকচনৰ কথা লৈ কাৰণ ৰিপ্ৰডাকচন তোমালোকে সবে জানা যে কি এটো বায়োলজিক্যাল প্ৰসেছ ইয়াত কি হয় ইয়াত অফস্প্ৰিঙৰ জন্ম হয় হয়নে তাত আৰু এটা কি পাইছিলো যে ইয়াত এসেক্সুৱেল আৰু সেক্সুৱেল ৰিপ্ৰডাকচন পাইছিলো হয়নে আৰু এই সেক্সুৱেল ৰিপ্ৰডাকচনত কি আছিল যে ইয়াত উইথ অৰ উইদাউট ইনভলভমেন্ট অফ গেমেট ফৰ্মেশন আছিল হয়নে বাৰু আৰু কি থাকিবলৈ পায় সিঙ্গল পেৰেন্ট থাকিব হয়নে আৰু সেক্সুৱেল ৰিপ্ৰডাকচনত কি থাকিব ইয়াত দুটা পেৰেন্ট থাকিব হয়নে আৰু ইয়াত কি হ'ব গেমেটৰ ফিউজন হ'ব ইনভলভমেন্ট চোৱা ইনভলভ ফিউজন of male or female gamete ইয়াত কি থাকিব মেল আৰু ফিমেল গেমেটৰ কি হ'ব ফিউজন হ'ব লাগিব হেতু হৈছে কি সেক্সুৱেল ৰিপ্ৰডাকচন আৰু এই সেক্সুৱেল ৰিপ্ৰডাকচন কি থাকে সিঙ্গল পেৰেন্টৰ পৰা হয় হয়নে তাৰ পিছত চোৱা নেক্সট আমি পাইছিলো এটো এই সেক্সুৱেল ৰিপ্ৰডাকচনৰ যিখিনি তোমালোকৰ বহলাই দি থোৱা আছিলে হয়নে তাত চোৱা ক্লোনৰ কথাটো পাইছিলো ক্লোনটো কি আছিল যে এটো সিঙ্গল পেৰেন্ট হ'ব লাগিবটো গম পালোৱে যে তাৰ পৰা তেহেতৰ কি হ'ব অফস্প্ৰিঙৰ জন্ম হ'ব অফস্প্ৰিং মানে কি হতি সন্ততি দেই অসমীয়াত আৰু ক্লোনটো কোনটো কয় চোৱা যে এই যে তেহেতৰ এসেক্সুৱেল ৰিপ্ৰডাকচন হোৱা পিছত যেটো অফস্প্ৰিং জন্ম হ'ল বা যেটো হতি সন্ততি জন্ম হ'ল হেতু কি হ'ব একদম তেহেতৰ পিতৃ পুৰুষৰ নিচিনা বা তেহেতৰ যেটো মেইন যেটো তেহেতৰ পেৰেন্ট আছিল তাৰ নিচিনা কি হ'ব একদম সেম টু সেম হ'ব হয়নে দেখিবলৈ কি হ'ব মৰ্ফলজিক্যালি বা জেনেটিক্যালি মানে আনুবংশিকভাৱে বা তেহেতৰ কি হ'ব আকৃতিগতভাৱে তেহেতি একে হ'ব দেখিবলৈ হেতু কাৰণে হেতক কি বুলি কোৱা আছিল ক্লোন দেখিছা নহয় ক্লোনটো তেনে আমি কিহত পালো এসেক্সুৱেল ৰিপ্ৰডাকচন দেখিলা নাই কাৰণ তেহেতৰ কি হ'ব মেইন যেটো পেৰেন্টৰ নিচিনা এটি সেম হ'ব তাৰ পিছত ইয়াৰ চোৱা ফিগাৰ কেইটামান পাইছিলো এটো হৈছে কি এটো এ চোৱা বাডিং ইন ইষ্টৰ পাইছিলো আৰু এটা ফিগাৰ এটো কি পাইছিলো এটো আছে কি বাইনাৰী ফিউজন অফ এমিবা ঠিক আছে আৰু চোৱা এটো যে বাডিং অফ ইষ্টৰ কথা কি পাইছিলো এটো যে তেহেতৰ বাডছৰ কথা যে পাইছিলো যে তেহেতৰ কি হ'ব এইবোৰ চোৱা এইবোৰ বাডছ হয়নে এইবোৰ প্ৰত্যেকৰে বাডছ এটো কি আছিল এটো আছে ইষ্টৰ আৰু এই বাডছবোৰ কি হয় যেতিয়া তেহেতৰ গ্ৰোথ হোৱা পিছত তেহেতি ইয়াৰ পৰা সেপাৰেট হৈ পিনে আকৌ নতুন তেহেতৰ ইষ্ট এটা জন্ম হয় হয়নে বাডছ এটো কি এটো হৈছে কি ৰিপ্ৰডাক্টিভ তেহেতৰ ষ্ট্ৰাকচাৰ হয়নে আৰু চোৱা এমিবা ক্ষেত্ৰত কি পাইছিলো এটো আছিল বাইনাৰী ফিউজন হয়নে এটো কি হয় তেতি হাফ হৈ যায় হাফ হোৱাৰ পিছত ইচ সেলটো কি হয় তেতি ৰেপিডলি তাৰপা গ্ৰোথ হৈ যায় হয়নে হাফ হোৱাৰ পিছত তেতি ৰেপিডলি এনেকা গ্ৰোথ হয় ডাটাৰ সেল হৈ যায় এটো আমি কি পাইছিলো বাইনাৰী ফিউজন ইন এমিবা ক্ষেত্ৰত তাৰপিছত নেক্সট কি পাইছিলো এইবোৰ লিখিছা নহয় এইবোৰ কিছুমান
ফিগাৰ দিয়া আছিলে হয়নে এইবোৰ অলৰেডি তোমালোকক পঢ়ালোঁ তোমালোকৰ ভিডিঅ'ছবিলাক আকৌ এবাৰ চাই ল'বা নহ'বা আকৌ কৈ দিছোঁ এইবিলাক হৈছে কি ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এছেক্সুৱেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ দেই ওজনৰ প্ৰজননৰ এইবোৰ কি হয় সিহঁতৰ প্ৰজনন অংগ হয়নে আৰু কিহৰ ক্ষেত্ৰত কি চোৱা এইটো পাইছিলোঁ আমি কি ক্লেমাইডোমনাছৰ ক্ষেত্ৰত ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বা প্ৰজনন অংগটো সিহঁতৰ নাম কি সেইটো হৈছে কি জুচ স্প'ৰ দেখিছানে এইবোৰ মনত ৰাখিবা তাৰপিছত এইটো নেক্সটটো পাইছিলোঁ কি কণী দিয়া কিহৰ আছিলে এইটো পেনিচিলিয়ামৰ হয়নে আৰু এইটো ক্ষেত্ৰত চোৱা এইটো পাইছিলোঁ কি হাইড্ৰা ক্ষেত্ৰত সিহঁতৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বা প্ৰজনন অংগৰ নাম কি বাৰ্ডছ হয় দেখিছা নহয় আৰু এইটো চোৱা স্পঞ্জৰ ক্ষেত্ৰত কি পাইছিলোঁ এইটো হৈছে জেমিউলছ এইখিনি কিন্তু তোমালোকে মনত ৰাখিবা দেই এইবোৰ চব আৰু কিছুমান ফিগাৰ পাইছিলোঁ এইফালে চোৱা দেখিছানে এইবোৰ এই ফিগাৰবোৰ কিহৰ আছিলে এইবোৰ আছে কি ভেজিটেটিভ প্ৰপাগেলছ ইন এনজিঅস্পাৰ্ম হয়নে আৰু সেইখিনি আমি কিহৰ ভিতৰত পাইছিলোঁ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন কিহৰ সেইখিনি আছে কি প্লেণ্টছৰ উদ্ভিদৰ ক্ষেত্ৰত ঠিক আছে আৰু চোৱা উদ্ভিদৰ ক্ষেত্ৰত এই যে ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বুলি ক'লোঁ আৰু এইখিনি কি হৈছে ভেজিটেটিভ প্ৰপাগেলছ এইটো আকৌ এবাৰ কৈ দিছোঁ শুনা যে ভেজিটেটিভ প্ৰপাগেলছ বা ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো কিহৰ ক্ষেত্ৰত ক'লোঁ প্লেণ্টছৰ ক্ষেত্ৰত বা উদ্ভিদৰ ক্ষেত্ৰত আৰু ভেজিটেটিভ প্ৰপাগেশ্যন হয় মানে কি হয় চোৱা এই যে হায়াৰ যিবিলাক প্লেণ্টছ থাকে বা উচ্চ স্তৰৰ যিবিলাক উদ্ভিদ সেই উদ্ভিদৰ ক্ষেত্ৰত যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে যিটো ওজনৰ প্ৰজনন তেহেঁতৰ সেই এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোকে কি বুলি কোৱা হয় ভেজিটেটিভ প্ৰপাগেশ্যন বা যিটো হৈছে কি অংগজ প্ৰবৰ্ধন ঠিক আছে আৰু সেই অংগজ প্ৰবৰ্ধন কেনেকৈ হয় চোৱা যিটো পদ্ধতিৰ পৰা মানে যিটো প্ৰচেছৰ পৰা এই যে আমিতো জানো যে মেক্সিমাম বীজৰ পৰাহে কি হয়গৈ প্লেণ্টছ হয়গৈ হয় নাই কিন্তু বীজৰ যদি পৰিৱৰ্তে মানে বীজ নহয় যেনিবা দেই উদ্ভিদৰ বা প্লেণ্টছৰ যদি তেহেঁতৰ বডিটোৰ যদি বেলেগ কিবা পাৰ্টছৰ পৰা মানে এৰি অহা বা বিচ্ছিন্ন হোৱা ছেপাৰেট হৈ যোৱা বেলেগ কিবা পাৰ্টছ সেই পাৰ্টছৰ কিন্তু কি হ'ব লাগিব তেহেঁতৰ প্ৰজননক্ষম হ'ব লাগিব মানে তেহেঁতি ৰিপ্ৰডাকশ্যন কৰিব পৰা হ'ব লাগিব ঠিক আছে সেই যে বিচ্ছিন্ন উদ্ভিদৰ কি ক'লোঁ যে কোনো এবিধ প্লেণ্টছ বা উদ্ভিদৰ বীজটোৰ পৰিৱৰ্তে মানে চিডটো নহয় চিডৰ পৰিৱৰ্তে যিটো উদ্ভিদৰ যিটো দেহৰ পৰা বডিৰ পৰা বিচ্ছিন্ন হৈ যোৱা মানে যিটো তেহেঁতৰ ছেপাৰেট হৈ যোৱা সেই কোনো যদি প্ৰজননক্ষম অংগ মানে ৰিপ্ৰডাকশ্যন কৰিব পৰা কোনোবা যদি পাৰ্টৰ পৰা কি হয় সেইটোৰ পৰা যদি এটা নতুন যদি উদ্ভিদ এজোপা সৃষ্টি হয় সেই প্ৰচেছটো কি বুলি কোৱা হয় সেইটো হৈছে ভেজিটেটিভ প্ৰপাগেশ্যন বা আংগিক প্ৰব্ৰজন ঠিক আছে আৰু সেই যিটো অংগৰ পৰা নতুন এবিধ যিটো উদ্ভিদ এজোপা সৃষ্টি হ'ল বা প্লেণ্টছ এজোপা সৃষ্টি হ'ল সেই অংগটোক বা সেই পাৰ্টটোকে কি বুলি কোৱা হয় ভেজিটেটিভ প্ৰপাগেলছ দেখিছানে এই ভেজিটেটিভ প্ৰপাগেলছ সিহঁতৰ দিয়া আছে বুলি দেখিছা নহয় আলুৰ ক্ষেত্ৰত চোৱা আলুৰ ক্ষেত্ৰত বাৰ্ডছ থাকে বাৰ্ডছৰ কথা আমি অলৰেডি পঢ়িছিলোঁ হাইড্ৰাৰ লগত হয়নে এইটো চোৱা আলুৰ ক্ষেত্ৰত বাৰ্ডছ ইয়াত চোৱা ইয়াতো তেনেকৈ আদাৰ ক্ষেত্ৰত দিয়া আছে আৰু চোৱা বায়'ফাইলমৰ ক্ষেত্ৰত দেখিছানে এইবোৰ কি হ'ব এইবোৰ যদি সিহঁতৰ ফাৰ্ডাৰ তেতিয়া কি হ'ব যেতিয়া এই অংশটো এৰি পিনে আকৌ নতুন এজোপা কি হয় বায়'ফাইলমৰ ক্ষেত্ৰত কি হয় সৃষ্টি হয় দেখিছা দুপৰ টেঙা পাত এইটো দেখিছা তাৰপিছত এইটো চোৱা অপচেটটো কি হয় জানানে এইটো হৈছে কি মেটেকা ক্ষেত্ৰত যিটো ইংলিছত কি বুলি কোৱা হয় ৱাটাৰ হিয়ানচিড ঠিক আছে এইখিনিয়ে কথা আছিলে হয়নে তাৰপিছত নেক্সট আমি পাইছিলোঁ কি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কথা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজননৰ কি আছিলে যে মেল আৰু ফিমেল গেমেটৰ ফিউজন হ'ব লাগিব তাৰপিছত কি সৃষ্টি হ'ব সেইটো হৈছে কি জাইগট আৰু জাইগটটো ফাৰ্ডাৰ ডেভেলপ হৈ পিনে কি হ'ব নতুন অৰ্গেনিজিমছ হয়নে মানে পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ মিলনৰ পিছত সৃষ্টি হ'ব কি যোজন কোষ আৰু সেই যোজন কোষটো পিছত বিকাশ হৈ পিনে কি হ'ব নতুন এটা অৰ্গেনিজিমছৰ সৃষ্টি হয় নে বাৰু তাৰপিছত ইয়াতে আমি কেইটামান ফেজ পাইছিলোঁ সেইটো কি চোৱা জুভেনাইল ফেজ ৰিপ্ৰডাক্টিভ ফেজ ভেজিটেটিভ ফেজ মনত পৰিছে চোৱা জুভেনাইল ফেজটো কি আছিলে তেন্তে এইটো আছিলে কি কোনো এটা প্ৰাণী জন্মৰ পৰা তেহেঁতি বৃদ্ধি হৈ পিনে মানে জন্মৰ পৰা তেহেঁতি গ্ৰ'থ হৈ পিনে প্ৰজননক্ষম হোৱাৰ আগৰ যিখিনি সময়ছোৱা মানে চোৱা জন্ম হ'ল হয়নে জন্ম হোৱাৰ পৰা তেহেঁতৰ যিটো ৰিপ্ৰডাকশ্যন তেহেঁতি কৰিব ঠিক আছে সেই ৰিপ্ৰডাকশ্যন কৰাৰ যিখিনি আগৰ যিখিনি সময়খিনি মানে জন্মৰ পৰা তেহেঁতি বৃদ্ধি হৈ পিনে গ্ৰ'থ হৈ পিনে ৰিপ্ৰডাকশ্যন কৰা বা প্ৰজননক্ষম হোৱাৰ যিখিনি আগৰ সময় সেই আগৰ সময়খিনি কি বুলি কোৱা হয় জুভেনাইল ফেজ হয়নে আৰু উদ্ভিদৰ ক্ষেত্ৰত চোৱা ইন প্লেণ্টছ উদ্ভিদৰ ক্ষেত্ৰত এই কালটোক কি বুলি কোৱা হয় ভেজিটেটিভ ফেজ অসমীয়াত কি বুলি কোৱা হয় জুভেনাইল ফেজটো এইটো হৈছে কি তৰুণ কাল বা কৈশোৰ কাল ঠিক আছে আৰু এই উদ্ভিদৰ ক্ষেত্ৰত ভেজিটেটিভ যিটো ফেজ সেইটো কি বুলি কোৱা হয় দৈহিক বৃদ্ধিকাল বুলি কোৱা হয় দেই উদ্ভিদৰ ক্ষেত্ৰত তাৰপিছত আমি আৰু এটা ফেজ পাইছিলোঁ কি সেইটো হৈছে কি ৰিপ্ৰডাক্টিভ ফেজ বা প্ৰজনন কাল সেইটো কি হয় চোৱা এই যে এতিয়া ক'লোঁ যে জুভেনাইল ফেজটো জন্মৰ পৰা কি ক'লোঁ বৃদ্ধি হৈ পিনে গ্ৰ'থ হৈ পিনে তেহেঁতি ৰিপ্ৰডাকশ্যন কৰা আগৰলৈকে যিখিনি সময় হয়নে আৰু ইয়াত হ'ব কি সেই তেহেঁতি ৰিপ্ৰডাকশ্যন কৰাৰ পৰা পাছৰ যিখিনি সময় মানে যদি প্ৰজননক্ষম হোৱাৰ পৰা পাছৰ যিখিনি সময় সেই সময়খিনিকে কি বুলি কোৱা হয় ৰিপ্ৰডাক্টিভ ফেজ বা প্ৰজনন কাল
ঠিক আছে তাৰপিছত চোৱা আমি কি পাইছিলোঁ বেম্বো গছৰ বিষয়ে পাইছিলোঁ যিটো হৈছে বাঁহ গছ আৰু এটা কি পাইছিলোঁ যে ষ্ট্ৰবিলেন্থাছ কুন্থিয়ানা বা নীলাৰগঞ্জীৰ বিষয়ে চোৱা বেম্বৰ বিষয়ে কি পাইছিলোঁ যে তেহেঁতি যিটো 50 years বা 100 yearsৰ পিছত জেনেৰেলি যদি নিজৰ লাইফ টাইমত এবাৰহে কি কৰে ফুল দিয়ে হয়নে 50 years বা 100 yearsৰ পিছত ঠিক আছে আৰু ষ্ট্ৰবিলেন্থাছ কুন্থিয়ানা বা যিটো নীলাৰগঞ্জ যিটো বিষয়ে কি পাইছিলোঁ তেহেঁতিও এবাৰ ফুল দিয়ে নিজৰ জীৱনকালত কেতিয়া তেহেঁতি 12 বছৰ লাগে মানে তেহেঁতৰ ঠিক আছে 12 বছৰ পিছত বা 12 বছৰৰ ভিতৰত তেহেঁতি কি হয় এবাৰহে তেহেঁতৰ ফুল হয় এই নামকেইটা তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা তাৰপিছত পাইছিলোঁ আমি অষ্ট্ৰ'চাইকেল আৰু মেনষ্ট্ৰুৱেল চাইকেলৰ কথা এইখিনি কি পাইছিলোঁ প্ৰাইমেটছৰ ক্ষেত্ৰত ঠিক আছে মাংকিজ এইবিলাক হিউমেনছৰ ক্ষেত্ৰত অষ্ট্ৰ'চাইকেল কি আছিলে ৰেট চিপ কাউজ ডগছ এইবিলাকৰ ক্ষেত্ৰত দেখিছেনে আৰু মেনষ্ট্ৰুৱেল চাইকেলটো কি আছিলে এই হিউমেনছ বা মাংকিজবিলাকৰ ইহঁতৰ কোনো নিৰ্দিষ্ট কোনো সময় বা পিৰিয়ড নাছিলে হয়নে ৰিপ্ৰডাকশ্যনৰ কাৰণে কিন্তু অষ্ট্ৰ'চাইকেলৰ কি আছিলে সিহঁতি কিছুমান ছিজন বা কিছুমান এনেকুৱা নিৰ্দিষ্ট কিছুমান এটা ফেজৰ ভিতৰত এটা কি আছিলে ৰিপ্ৰডাকশ্যন হৈছিলে হয়নে তাৰপিছত কি পাইছিলোঁ চোৱা ছিজনেল ব্ৰিডাৰ্ছ আৰু কণ্টিনিউৱাছ ব্ৰিডাৰ্ছ যিবিলাক কি বুলি কোৱা হয় ঋতুনিষ্ঠ প্ৰব্ৰজনক আছিলে এটা হয়নে যিটো ছিজনেল ব্ৰিডাৰ আৰু এইটো কণ্টিনিউৱাছটো কি বুলি কোৱা হৈছিলে অবিচ্ছিন্ন প্ৰব্ৰজনক চোৱা ছিজনেল ব্ৰিডাৰ্ছবিলাকৰ ক্ষেত্ৰত কি আছিলে যে সিহঁতৰ যিটো অনুকূল কিছুমান পৰিৱেশ বা কিছুমান ফেভাৰেবল কণ্ডিশ্যনতে তেহেঁতৰ কি আছিলে প্ৰজনন চক্ৰ দেখা যায় হয়নে ৰিপ্ৰডাকশ্যন কিন্তু এই যে কণ্টিনিউৱাছ ব্ৰিডাৰৰ ক্ষেত্ৰত কি আছিলে তেহেঁতৰ বছৰটোৰ মানে গোটেই বছৰটোতে তেহেঁতৰ কি হ'ব পাৰে তেহেঁতি প্ৰজননক্ষম হৈ থাকিব পাৰে মানে তেহেঁতৰ ৰিপ্ৰডাকশ্যন হ'ব পাৰে যিখিনি কণ্টিনিউৱাছ ব্ৰিডাৰ্ছৰ ক্ষেত্ৰত হয়নে আৰু তাৰপিছত চোৱা নেক্সট আমি কি পাইছিলোঁ নেক্সট পাইছিলোঁ এইখিনি চোৱা এইখিনি ইম্পৰ্টেণ্ট দেই মেইন ইভেণ্টছ ইন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন এইখিনি তোমালোকক মই অলৰেডি ভালকৈ ভিডিঅ'ত কৈছোঁৱে পাৰ্টকৈ কৈ গৈছোঁ তথাপি আকৌ বা মই কৈ দিছোঁ যে চোৱা ইয়াৰ ভিতৰত আমি 3টা পাইছিলোঁ ইভেণ্টছ পৰিঘটনা প্ৰি ফাৰ্টিলাইজেশ্যন প্ৰাক নিষেচন ফাৰ্টিলাইজেশ্যন নিষেচন তাৰপৰা পালোঁ পষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ এইটো হৈছে কি নিষেচনোত্তৰ কাল হয়নে আৰু ইয়াৰ প্ৰি ফাৰ্টিলাইজেশ্যন ইভেণ্টছৰ ক্ষেত্ৰত আমি পাইছিলোঁ কি গেমেট'জেনেচিছ গেমেট ট্ৰান্সফাৰ মানে তাত গেমেট ফৰ্মেশ্যন হৈছিলে আৰু এটা হৈছিলে কি গেমেট ট্ৰান্সফাৰ হৈছিলে হয়নে আৰু চোৱা নেক্সট আমি কি পাইছিলোঁ চোৱা এই গেমেট'জেনেচিছৰ ভিতৰতে পাইছিলোঁ কি এইকেইটা সেইটো হৈছে কি বাইছেক্সুৱেল ইউনিছেক্সুৱেলৰ কথাটো আৰু এইটো চোৱা মন'চিয়াছ ডাইচিয়াছৰ কথাটো চোৱা বাইছেক্সুৱেলত তেন্তে আমি কি পাইছিলোঁ যে একেজোপা গছতে যদি পুং আৰু স্ত্ৰী যিটো জননাংগ সেইটো যদি থাকে মানে যদি ছেইম প্লেণ্টতে কি থাকিব বুলি ক'লোঁ তেহেঁতৰ যিটো মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যদি একেজোপা গছতে থাকে তেতিয়া সেইটো কি বুলি কোৱা হয় বাইছেক্সুৱেল বা উভয়লিংগী আৰু সেইটো যদি বেলেগ যদি গছত থাকে তেতিয়া কি হ'ব সেইটো ইউনিছেক্সুৱেল হয়নে বা তেহেঁতৰ একলিংগী বুলি কোৱা হয় তেনেকৈ মন'চিয়াছ আৰু ডাইচিয়াছৰ ক্ষেত্ৰত কি আছিলে যে সপুষ্পক যিবিধ উদ্ভিদ বা তেহেঁতৰ ফ্লাৱাৰিং প্লেণ্টছৰ ক্ষেত্ৰত যিবোৰ গছত কি আছিলে পুং পুষ্প আৰু যিটো স্ত্ৰী পুষ্প হয়নে মেল আৰু ফিমেল তেতিয়া কি থাকে একেজোপা গছতে যি থাকে সেইটো কি বুলি কোৱা হ'ব মন'চিয়াছ হয়নে আৰু তাৰ ক্ষেত্ৰত আমি উদাহৰণো পাইছোঁ এক্সাম্পল তোমালোকক দিয়া আছে তাৰ বাহিৰেও কি আছিলে কিউকাৰ বিটা যিটো ৰঙালাও গছ হয়নে সেইবোৰ ক্ষেত্ৰত তেনেকৈ ডাইচিয়াছ প্লেণ্টৰ কি আছিলে চোৱা তেহেঁতৰ যিটো ইউনিছেক্সুৱেল যিটো কণ্ডিশ্যন সেইটো ৰেফাৰ কৰে হয়নে আৰু ইয়াৰ যিটো এক্সাম্পল সেইটো কি আছিলে পাপায়া দেখিছানে যিটো অমিতা হয়নে পাল্ম এইবোৰ ক্ষেত্ৰত আৰু মন'চিয়াছৰ তোমালোকৰ কি আছিলে কিউকাৰ বিটছ কোকোনাটছ এইবিলাক এই কিউকাৰ বিটছ কোকোনাটছ কি আছিলে নাৰিকল হয়নে কিউকাৰ বিটছ এইটো কি আছিলে ৰঙালাও ক্ষেত্ৰত এইবোৰ তোমালোকে কিন্তু মনত ৰাখিবা দেই এক্সাম্পলবিলাক তাৰপিছত নেক্সট আমি কি পাইছোঁ এইখিনি ফিগাৰ দি আছে দেখিছা ইউনিছেক্সুৱেল আৰু বাইছেক্সুৱেল এনিমেলছ আৰু প্লেণ্টছৰ এইবিলাক উদাহৰণ হয়নে ফিগাৰ তোমালোকে এইখিনি অলৰেডি ক'লোঁ তোমালোকে এইখিনিও চাবা ঠিক আছে তাৰপিছত চোৱা এইখিনি এখন চাৰ্ট আছিলে যে সিহঁতৰ যদি ক্ৰম'জম নাম্বাৰ টুৱাইছ এন এইবিলাক দেখিছা ন ইয়াত 23 ইয়াত 46 এই গোটেই চাৰ্টখন এইখন তোমালোকে চাবা তাৰপিছত গেমেট ট্ৰান্সফাৰ তুমি কি আছিলে যে মেল গেমেটছ ক'লে আহে ফিমেল গেমেটছৰ ওচৰলৈ আহে হয়নে তাৰপিছত তেহেঁতৰ কি হয় ফিউজন হয় এইখিনি আমি পাইছিলোঁ গেমেট ট্ৰান্সফাৰৰ কথা তাৰপিছত পাইছিলোঁ কি পলিনেশ্যনৰ কথাটো মানে পৰাগযোগৰ কথাটো এইটো ক্ষেত্ৰত কি আছিলে যে পৰাগধানীৰ পৰা পৰাগৰেণু ক'লৈ যায় স্ত্ৰীকেশৰ গৰ্ভমুণ্ডত পৰিব হয়নে আৰু সেইটোকে কি বুলি কোৱা হয় পৰাগযোগ বা পলিনেশ্যন মানে এন্থাৰৰ পৰা পলেন গ্ৰেইনছ ট্ৰান্সফাৰ হৈ ক'লৈ যায় ষ্টিগমা ওচৰলৈ যায় হয়নে আৰু সেইটোকে কি বুলি কোৱা হয় পলিনেশ্যন তাৰপিছত কি হয় পলেন গ্ৰেইনছবোৰ ষ্টিগমালৈ যায় তাৰপিছত ষ্টিগমাত গৈ মেলি কি হয় জাৰ্মিনেট হয় পলেন টিউবছবিলাকে সেইবিলাকক কেৰি কৰি লৈ যায় মেল গেমেটছৰ ওচৰলৈ হয়নে অভিউলত গৈ ডিচাৰ্জ কৰি দিয়েগৈ এইবিলাক আছে আমি পাইছিলোঁ তাৰপিছত চোৱা ফাৰ্টিলাইজেশ্যনৰ কথা পাইছিলোঁ যিটো হৈছে কি নিষেচনৰ কথা এইটো গম পোৱা যে মেল আৰু ফিমেল গেমেট কি হ'ব লাগিব ফিউজন হ'ব লাগিব হয়নে ফিউজনৰ সময়ত তেহেঁতি কি হয় এটা ডিপ্লয়ড জাইগ'টত তেহেঁতে সৃষ্টি কৰে আৰু ফাৰ্টিলাইজেশ্যনটো আৰু এটা টাৰ্ম কি পাইছিলোঁ চিনগেমি হয়নে তাৰপিছত পাইছিলোঁ পাৰ্থেনোজেনেচিছ এইটো তোমালোকৰ কিছুমানে অকণমান প্ৰব্লেম লাগিছে হয়নে পাৰ্থেনোজেনেচিছটো চোৱা এইটো এক্সাম্পল দিয়াই আছে টাৰ্কি চৰাইৰ ক্ষেত্ৰত বা কিছুমান লেজাৰ্টছৰ ক্ষেত্ৰত হানি বীজৰ ক্ষেত্ৰত হয়নে মানে মৌ মাখি আৰু কিছুমান কি আছিলে জেঠী যিবিলাকৰ ক্ষেত্ৰত এইটোৰ যিটো ফিমেল গেমেট থাকে তেহেঁতৰ যিটো কি ক'লোঁ স্ত্ৰী যিটো তেহেঁতৰ জননকোষ থাকে সেইটোৱে ফাৰ্ডাৰ ডেভেলপমেণ্ট হয় কি হয়গৈ তেহেঁতৰ এটা নতুন অৰ্গেনিজিমছৰ সৃষ্টি হয়
উইদাউট ফাৰ্টিলাইজেশ্যন মানে সিহঁতৰ নিষেচন নঘটে ঠিক আছে নিষেচন নঘটি পিনে সিহঁতৰ ফিমেল গেমেটটো কি হয় ডেভেলপমেণ্ট হৈ পিনে নতুন সিহঁতৰ অৰ্গেনিজৰ সৃষ্টি হয় আৰু সেই ফেন'মেনাটোকে কি বুলি কোৱা হয় পাৰ্থেনোজেনেচিছ এইটো তোমালোকৰ ইমান পাজল লাগিবলৈ একো কথা নাই বাৰু এইটো কি হৈছে উইদাউট ফাৰ্টিলাইজেশ্যন হয় মানে এটা নিষেচন নোহোৱাকৈ হয় এইটো খালি তোমালোকে মনত ৰাখিবা তাৰপিছত আমি পালোঁ কি এইটো এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যনৰ কথা পাইছিলোঁ এক্সটাৰ্নেলটো কি আছিলে আউটছাইড দ্য বডি তেহেঁতৰ কি হয় ফাৰ্টিলাইজেশ্যনটো বা নিষেচনটো যেতিয়া তেহেঁতৰ শৰীৰৰ বাহিৰত যেতিয়া সংঘটিত হয় আউটছাইড দ্য বডি সেইটো কি বুলি কোৱা হয় এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন হয়নে আৰু সেইবিলাকৰ ক্ষেত্ৰত কি পাইছিলোঁ চোৱা এলগি পাইছিলোঁ কিছুমান এম্ফিবিয়ানছ পাইছিলোঁ হয়নে আৰু মিডিয়ামটো কি আছিলে এক্সটাৰ্নেল মিডিয়ামত তেহেঁতৰ মেক্সিমামৰ ৱাটাৰ হয়নে আৰু চোৱা ইণ্টাৰনেলটো কি পাইছিলোঁ যে তেহেঁতৰ যিটো ফাৰ্টিলাইজেশ্যন বা নিষেচন সেইটো ইনচাইড দ্য বডি সংঘটিত হয় হয়নে চোৱা ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন ইনচাইড দ্য বডি মানে শৰীৰৰ ভিতৰত সংঘটিত হয় সেইটো আছিলে কি আমাৰ ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন এইখিনি তোমালোকক অকণমান বহলাই পিনে দি থোৱা আছে যিবিলাক ভিডিঅ'ত সেইবিলাক তোমালোকে চাবা দেই তাৰপিছত আমি চোৱা কি পাইছিলোঁ পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছৰ যিটো লাষ্টৰ যিটো 3 নম্বৰটো হয়নে তাৰ ক্ষেত্ৰত কি পাইছিলোঁ যে জাইগ'টো ফৰ্ম হোৱা যিখিনি পিছৰ যিখিনি ইভেণ্টছ বা পৰিঘটনা সেইখিনিকে কি বুলি কোৱা হয় পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ ইয়াত কি হৈছিলে জাইগ'টো ফৰ্ম হৈছিলে হয়নে তাৰপিছত আৰু এটা পাইছিলোঁ ইয়াত নাম কি এম্ব্ৰায়'জেনেচিছ এম্ব্ৰায়'জেনেচিছটো কি আছিলে যে জাইগ'ট বা যোজন কোষটো সৃষ্টি হোৱাৰ পিছত কি হ'বগৈ তাতে এম্ব্ৰায়ো বনিব হয়নে ভ্ৰূণ বনিবগৈ সেই যিটো প্ৰচেছ সেইটো আছিলে কি এম্ব্ৰায়'জেনেচিছ তাৰ ক্ষেত্ৰত আমি দুটা বস্তু পাইছিলোঁ এটা আছে চেল ডিফাৰেঞ্চিয়েশ্যন আৰু এটা আছিলে কি চেল ডিভিজন হয়নে কেনেকুৱা চেল ডিভিজন আছিলে মাইট'চিছ চেল ডিভিজন আৰু এটা কি পাইছিলোঁ চোৱা আমি সেইটো আছে কি চোৱাটো অভিপেৰাছ ভিভিপেৰাছৰ ক্ষেত্ৰত হয়নে অভিপেৰাছৰ ক্ষেত্ৰত কি আছিলে কণী পাৰি পিনে কণী ফুটি পোৱালি জন্ম হয় এইবিলাকৰ ক্ষেত্ৰত এনিমেলছৰ ক্ষেত্ৰত আৰু ভিভিপেৰাছৰ ক্ষেত্ৰত কি আছিলে সিহঁতৰ কণী নাপাৰে হয়নে আৰু এইখিনি এইটো কি আছিলে জাইগ'টটো আউটছাইড দ্য বডি তেহেঁতৰ ডেভেলপমেণ্ট হয় যোজন কোষটো হয়নে আৰু এইটো কি আছিলে ইনচাইড দ্য বডি শৰীৰৰ ভিতৰত সিহঁতৰ যিটো জাইগ'টটো বা যোজন কোষটো এইটো শৰীৰৰ ভিতৰত সিহঁতৰ ডেভেলপমেণ্ট হয় হয়নে তাৰপিছত নতুন অৰ্গেনিজমৰ জন্ম হয় তাৰপিছত আৰু এটা পাইছিলোঁ এইখিনি হৈছে চোৱা এইটো দেখিছেনে কেলকেৰিয়াৰ চেলটো কি আছিলে যিটো কোৱা হয় টান চুনাকাৰ খোলা এইটো আছিলে কি কোনটো ক্ষেত্ৰত এইটো হৈছে অভিপেৰাছৰ ক্ষেত্ৰত ঠিক আছে অভিপেৰাছ এনিমেলছৰ ক্ষেত্ৰত মানে ডিম্বছ প্ৰাণী আৰু জৰায়ুজ প্ৰাণী হয়নে ডিম্বছ প্ৰাণীৰ ক্ষেত্ৰত কি আছিলে কণী পাৰি তাৰপিছত তেহেঁতৰ উমনি দিয়াৰ পিছত কণী ফুটি পোৱালি জন্ম হয় এইবিলাকৰ ক্ষেত্ৰত সেই কণীবোৰৰ চাৰিওফালে এগবিলাকৰ চাৰিওফালে এখন কি আছিলে টান চুনাকাৰ খোলা বা আৱৰণ আছিলে হয়নে টান চুনাকাৰ যিটো খোলা সেইটোকে কি বুলি কোৱা হয় কেলকেৰিয়াছ চেল দেখিছা নহয় ক'লে গ'ল কেলকেৰিয়াছ চেল বুলি কোৱা হয় এইটো তোমালোকে মনত ৰাখিবা দেই তাৰপিছত পাইছিলোঁ আমি কি সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত বা ফ্লাৱাৰিং প্লেণ্টছৰ ক্ষেত্ৰত এইখিনি তোমালোকে পাৰিব লাগে দেই কি পাইছিলোঁ এইবিলাকৰ ক্ষেত্ৰত যে জাইগ'টটো কি হয় যোজন কোষটোৰ কিহৰ ভিতৰত হয় অভিউলৰ ভিতৰত ইনচাইড দ্য অভিউল হয়নে মানে এইটো কি আছিলে অভিউলটো ডিম্বকৰ ভিতৰত সিহঁতৰ জাইগ'টটো সৃষ্টি হয় বা ফৰ্ম হয় তাৰপিছত যেতিয়া ফাৰ্টিলাইজেশ্যন হয় বা যদি নিষেচন হয় কি এৰি যায় চোৱা চিপেল স্পিটেল ষ্টেমেন্স এইবিলাক চব কি হৈ যায় শুকাই যায় বা তেতিয়া এৰি যায় হয়নে সেইবিলাক পাহিবিলাক বৃত্তিবিলাক হয়নে আৰু যিবিলাক পুং যিবিলাক ষ্ট্ৰবক থাকে সেইবিলাক গোটেইখিনি কি হয় এৰি যায় কিন্তু যিবিলাক স্ত্ৰী যিডাল থাকে ফিমেল হয়নে ফিমেলডাল কি আছিলে পিষ্টিল সেই পিষ্টিলডাল কিন্তু তেতিয়া কি হয় লাগি থাকে ঠিক আছে তাৰপিছত সেই যে জাইগ'টটো যিটো সৃষ্টি হয় সেই জাইগ'ট বা যোজন কোষটো সেইটো ডেভেলপ হৈ পিনে বিকাশ হৈ পিনে কি বনেগৈ এম্ব্ৰায় বা ভ্ৰূণ তাৰপিছত অভিউলটো যে থাকে যিটো সেইটো কি আছিলে ডিম্বকটো সেইটো কি বনেগৈ সেইটো বীজ বা চিড বনেগৈ অভেৰি বা গৰ্ভাশয়টো কি হ'লে ৰূপান্তৰিত হৈ যায় ফ্ৰুট মানে ফললৈ আৰু সেই ফলটোৰ কি আছিলে এখন চাৰিওফালে এখন ঠিক ৱাল এখন সৃষ্টি হয় সেইখনক কি বুলি কোৱা হয় পেৰিকাৰ্প ঠিক আছে আৰু ডিছপাৰ্চেলৰ পিছত কি হয় আফটাৰ ডিছপাৰ্চেল লিখিছা নহয় সেই চিডটো বা বীজটো কি হ'লে অংকুৰিত হৈ গৈ জাৰ্মিনেট হৈ গৈ এটা ফেভাৰেবল কণ্ডিশ্যনত জাৰ্মিনেট হৈ পিনে আকৌ নতুন এটা প্লেণ্টছৰ সৃষ্টি কৰে এইখিনি আছিলে চেপ্টাৰটো ঠিক আছে আৰু এইখিনি তোমালোকৰ আজিতো অকণমান চামাৰী হিচাপে অলপমান কৰি দিলোঁ তোমালোকৰ অলৰেডিটো ভিডিঅ'ছবিলাকত আছে তোমালোকে চাই ল'বা ঠিক আছে পাৰিবা বুলি কিন্তু মই ভাবিছোঁ দেই আৰু এইবাৰ কিন্তু এক্সাম তোমালোকে ভালকৈ দিবা কৈছোঁ নহয় নেক্সট যিটো চেপ্টাৰ মই বা নেক্সট ক্লাছত অকণমান তোমালোকে এনেকৈ চামাৰী অলপ কৈ দিম আৰু এইকেইটা ভালকৈ পঢ়া বিশেষ ইমানো মানে টান নহয় আৰু চোৱা টান কেতিয়া হয় বস্তুবোৰ যেতিয়া তোমালোকে পঢ়িবলৈ ইণ্টাৰেষ্টেড নহয় টপিকটো গম পাইছানে যিকোনো টপিক যদি পঢ়িবলৈ ইণ্টাৰেষ্টেড নাথাকা চব টপিকেই তোমালোকে টান পাবা গম পাইছানে কোনো টান বা ইজি নহয় যদি তোমালোকে ইণ্টাৰেষ্টটো খালি আনিব লাগিব পঢ়িবলৈ গম পাইছা সেইটো কাৰণে তোমালোকে কিবা এটা মুঠতে ভালকৈ আৰু কি পঢ়া কেনেকৈ পঢ়া তোমালোকে জানা কিন্তু ইণ্টাৰেষ্ট যদি থাকে তেতিয়াহে তোমালোকে পাৰিবা এনেই আৰু পঢ়িব লাগে কাৰণে পঢ়িছোঁ বুলি ভাবিলে তেনেকৈ তোমালোকৰ মনত নাথাকে তেনেকুৱা লগত জাষ্ট মুখস্থ কৰা হ'ব আৰু তোমালোকৰ কনচেপ্ট তেনেকৈ ক্লিয়াৰ নাথাকে কিন্তু গম পালানে ভালকৈ পঢ়িবা দেই আৰু নেক্সট ক্লাছত মই সেই যিটো চেপ্টাৰ আৰু এটা আহিব বুলি কৈছিলোঁ নহয়
সেইটো অকণমান তোমালোকে চাই দিম বাৰু। আৰু এইখিনি কথাই মুঠতে তোমালোকে পাৰিবা আৰু পঢ়া ভালকৈ, সিমানে ক'লোঁ আৰু। ঠিক আছে, তেন্তে আজিলৈ ইমানেই। নেক্সট ক্লাছত তোমালোকক এইটো চেপ্টাৰ চাম বাৰু। ঠিক আছে, থেংক ইউ।